আমাৰ বিদ্যালয়ত অহা বিভিন্ন আহিলাসমূহৰ ভিতৰত আমাৰ বিদ্যালয়তে টকা পইচাৰ কিছুমান নোট আছে আৰু ইয়াৰ সহায়ত আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক নোটবিলাকৰ লগত চিনাকি কৰাই দিয়াৰ লগতে তেওঁলোকে নোটবিলাক ব্যৱহাৰ কৰি সংখ্যা বনাব পাৰিব। যেনে ধৰক এতিয়া মই 100 টকা নোট এখন ইয়াতে দিলোঁ, ছাত্ৰ ছাত্ৰীক ক'ব পাৰিম যে তোমালোকে ইয়াৰ পৰা সৰু সৰু নোট লৈ 100 টকা বনোৱা। বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত মই এই নোটখিনি ভগাই দিলোঁ, তাৰপিছত তেওঁলোকক 100 টকা বনাব দিলোঁ। তেতিয়া ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছুমানে কি কৰিব, 2খন 50 টকীয়া নোট লৈ 100 টকা বনাব পাৰে, কোনোবাই হয়তো 20 টকীয়া নোট 5খন লৈও 100 টকা বনাব পাৰে, কোনোবাই হয়তো এখন 50 টকীয়া নোট ল'ব পাৰে, 2খন 20 টকীয়া নোট ল'ব পাৰে বা এখন 10 টকীয়া নোট লৈ তেওঁলোকে এইখিনি বিভিন্ন ধৰণে 100 টকাটো দেখাব পাৰে। 20 টকীয়া 5খন লৈও 100 টকা দেখাব পাৰে, 50 টকা 2খন লৈও 100 টকা দেখুৱাব পাৰে বা 50 টকা এখন আৰু এখন 50 টকা আৰু 20 টকীয়া 2খন আৰু 10 টকীয়া এখনৰ এনেকৈ বিভিন্ন ধৰণেৰে তেওঁলোকে 100 টকাটো ধুনীয়াকৈ দেখাব পাৰে। আৰু এনেকুৱা ধৰণে আমি বাকী টকাবিলাকো তেওঁলোকক এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভগাই দি বিভিন্ন ধৰণৰ পইচা তেওঁলোকক মিলাব দিব পাৰোঁ আমি। ইয়াৰ পিছত আমি আকৌ এটা কি কাম কৰিব পাৰোঁ, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এখন দোকানৰ নিচিনা বনাই কোনোবা এজন ছাত্ৰ দোকানী হ'ব দি আৰু বাকীবিলাকে দোকানত বস্তু কিনিব যাব আৰু ইয়াতে যিবিলাক বস্তু থাকিব ইয়াতে আমি দামবিলাক লিখি থৈ দিম। কোনোবাটো 10 টকা, 20 টকা, 100 টকা বা 50 টকা এনেকৈ বিভিন্ন বস্তুৰ দামবিলাক আমি ইয়াতে লিখি থৈ দিম আৰু তেওঁলোকে এই টকা পইচাবিলাক লৈ পিনে বস্তুবিলাক কিনিব যাব আৰু তেতিয়া তেওঁলোকে যেতিয়া বস্তু এটা কিনিব দোকানীৰ পৰা তেতিয়া তেওঁলোকৰ আদান প্ৰদান হ'ব আৰু তেওঁলোকে সেইটো বুজি পাব, বিনিময়টো ইয়াৰ পৰা বুজি পাব, বস্তুটো কিনি ল'ব, তেতিয়া আদান প্ৰদান হোৱাৰ ফলত তেওঁলোকে টকা পইচাৰ ধাৰণাটোও পাব আৰু বিনিময় প্ৰথাটো বুজি পাব। ইয়াৰ পিছত আৰু আমি ইয়াতে হৰণ যিটো কওঁ আমি সেইটো ইয়াতে দিব পাৰোঁ। ধৰি লওক 100 টকীয়া মই এটা ল'ৰা ছোৱালীক দিলোঁ, 100 টকা তুমি লোৱা আৰু এইটো তুমি 5জনৰ মাজত ভগাই দিয়া। আৰু তেতিয়া ষ্টুডেণ্টটোৱে 100 টকাটো যেতিয়া ভগাব লাগিব, 100 টকাখনতো ভগাই দিব নোৱাৰে, তেওঁ তেতিয়া এইখন খোলা কৰিব লাগিব আৰু খোলা কৰিলে তেওঁ হয়তো 20 টকীয়া বা 50 টকীয়া নোট ল'ব আৰু তেওঁ তেতিয়া বুজি পাব যে 5জনৰ মাজত যেতিয়া 100 টকাটো ভগাব লাগিব তেতিয়াতো 50 টকীয়া নোটখন ল'লে ভগাব পাৰিব নে 20 টকীয়া নোটখন ল'লে ভগাব পাৰিব। আৰু তেতিয়া তেওঁ নিশ্চয় 20 টকীয়া নোটকেইখন ল'ব আৰু এনেকৈ 100 টকাটো 20 টকীয়াকৈ 5জনৰ মাজত ভগাই দিব। আৰু এনেকৈ তেওঁলোকে টকা পইচাৰ জৰিয়তে মানে স্থানীয় মানৰ পৰা যোগ বিয়োগৰ পৰা হৰণলৈকে তেওঁলোকে এইখিনি শিকি যাব।